Hello everyone, welcome back to the channel. Parthaprati Mojumdar. Yes, this is a very new video and this video definitely আপোনালোক সকলৰ কাৰণে হয় এচিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰিং ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আমাৰ নতুন ভেকেঞ্চি ওলাইছে এণ্ড এই নতুন ভেকেঞ্চিটোত আমি কথা পাতিম ইন ডিটেইল আমি কথা পাতিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ইয়াত আমাৰ নেম অফ দ্য পোষ্ট কি হয় এচিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট 45টা পোষ্ট ওলাইছে কম পোষ্ট নহয় বহুত বেছি পোষ্ট হয় বিকজ 45 পোষ্ট ইজ হিউজ মানে লাইক গভমেণ্ট জবত যদি 45 পোষ্ট বুলি কওঁ তেনে খুবেই ভাল খালি ইয়াত আমাৰ যদি আপুনি অ'পেন কেটেগৰীত চাই মানে আনৰিজাৰ্ভড মানে জেনেৰেল ক'ব গ'লে আমাৰ 5টা পোষ্ট আছে 2টা পোষ্ট আছে ফৰ ফিমেল মানে মেলৰ কাৰণে 3টা পোষ্ট আছে ছেইম ফৰ অ' বি চি আমাৰ 24টা পোষ্ট আছে 7টা পোষ্ট আছে ফৰ ফিমেল চ' 17টা পোষ্ট আছে ফৰ মেল এছ টিৰ কাৰণে আমাৰ 7টা পোষ্ট আছে এটা পোষ্ট আছে ফৰ ওমেন চ' 6টা পোষ্ট আছে ফৰ মেল চিমিলাৰলি এছ টি প্লিন্স 5টা পোষ্ট মেলৰ কাৰণে আছে ফিমেলৰ কাৰণে একো ৰিজাৰ্ভ নাই এন এছ টি হিলছৰ কাৰণে 4টা পোষ্ট আছে ফিমেলৰ কাৰণে একো ৰিজাৰ্ভ নাই টোটেল আমাৰ 45টা পোষ্ট হয় 10টা পোষ্ট ফিমেলৰ কাৰণে ৰিজাৰ্ভ আছে 35টা পোষ্ট মেলৰ কাৰণে আমাৰ আছে চ' এইখিনিয়ে আমাৰ কথা হয় এণ্ড লগতে পে স্কেল কি হয় পে বেণ্ড আমাৰ ক'ব গ'লে ছেইম আমাৰ বেচিক পে যিখিনি হয় 30,000 to 1,10,000 গ্ৰেড পে 12,700 এণ্ড পে বেণ্ড 4ত আমাৰ পৰে যিটো ডেফিনেটলি 8 পে কমিশ্যন অহাৰ পিছত বাঢ়ি যাব এণ্ড চেলাৰী খুবেই ভাল হ'ব চ' একো প্ৰব্লেম নাই এণ্ড এইটো আমাৰ নটিফিকেশ্যনটো ওলাইছিলে 10 এপ্ৰিল 2025 মানে আমাৰ এই মাহতে আমাৰ নটিফিকেশ্যনটো ওলাইছিলে এণ্ড ইয়াত আমাৰ বাকীবোৰ কথাখিনি দিয়া আছে যেনেকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া অফক'ৰ্ছ আপুনি এলিজিবিলিটি হ'বৰ কাৰণে আপুনি বেচিকেলি মানে ইণ্ডিয়ান চিটিজেন হ'বই লাগিব সেইটোতো আমাৰ ডেফিনেটলি হয় না আপোনাৰ পি আৰ চি থাকিব লাগিব যিহেতু আপুনি অসমৰ হয় অসমৰ হ'বই লাগিব হয় নাই এণ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচিকেলি চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব ডেটছ ইট এণ্ড তাৰ বাহিৰে আমাৰ এজ লিমিট দিয়া আছে যিটো এজ লিমিট চবৰে কাৰণে থাকে সেইটো আপোনালোকৰ কাৰণে আছে যিটো 21 ইয়াৰ্ছ মিনিমাম এজ লিমিট হয় 38 ইয়াৰ্ছ মেক্সিমাম এজ লিমিট হয় ফৰ জেনেৰেল এণ্ড 5 ইয়াৰ্ছ এক্সটেণ্ড কৰি দিয়ে এছ টি এছ টিৰ কাৰণে 3 ইয়াৰ্ছ এক্সটেণ্ড কৰি দিয়ে আমাৰ অ' বি চিৰ কাৰণে বাকীখিনি ইয়াত গোটেইখিনি ইনষ্ট্ৰাকশ্যনছ দিয়া আছে আপোনালোকে পঢ়ি ল'ব পাৰে বাট আমাৰ এপ্লিকেশ্যন যিটো ষ্টাৰ্ট হ'ব সেইটো 15 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব মানে অলৰেডি হৈ গৈছে মানে অলৰেডি আমাৰ এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈ গৈছে এণ্ড ক্লজিং ডেট আছে আমাৰ 14 মে' এণ্ড লাষ্ট ডেট ফৰ পে'মেণ্ট আছে আমাৰ 16 মে' চ' আমাৰ এমাহ সময় দিছে আপোনালোকে ডেফিনেটলি ফৰ্ম ফিল আপ কৰি ল'ব ফিজ এণ্ড অল এ পি এছ চিৰ চব ছেমেই থাকে 297 ৰুপিজ থাকে জেনেৰেলৰ কাৰণে আৰু মানে 100 টকা কম থাকে অ' বি চিৰ কাৰণে এছ টি এছ টিৰ কাৰণে আৰু কম থাকে বেচিকেলি সেইখিনি একো কোৱা কথা নহয় মানে আল্টিমেটলি আপোনালোকে গমেই পায় বস্তুখিনি এণ্ড ইয়াত গোটেইখিনি ইনষ্ট্ৰাকশ্যনছ দিয়া আছে সেইখিনি আপোনালোকে নিজে পঢ়িব পাৰিব এ পি এছ চিৰ ৱেবছাইটত গৈ পেলাই ধুনীয়াকৈ ইয়াত মই কোৱা কথাখিনি এইটোৱে হ'ল যে ইয়াত বেচিকেলি 6টাই আমাৰ জোন আছে চ' মই কোৱা কথাখিনি এইটোৱে হ'ল যে আপোনালোকে জইন কৰি ল'ব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ এণ্ড আমাৰ টেলিগ্ৰাম গ্ৰুপ ফৰ ফ্ৰী গোটেইখিনি আপকামিং নটিফিকেশ্যনৰ কাৰণে ভিডিঅ' লেকচাৰ্ছৰ কাৰণে টেষ্ট চিৰিজৰ কাৰণে বা অন্যান্য আমি যিখিনি আমি আপডেটছখিনি দি থাকিম সেইখিনি আমি ফৰ ফ্ৰী আমাৰ গ্ৰুপসমূহত দি থাকিম আপোনালোকে জইন কৰি ডেফিনেটলি ল'ব পাৰে যদি আপুনি এক্সপিৰিয়েণ্ট হয় যদি আপুনি এক্সামটো দিব চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড গোটেইখিনি আমি নটিফিকেশ্যনছ গোটেইখিনি আপডেটছ গোটেইখিনি চিলেবাছ আমি কভাৰ আপ কৰিম এই পাৰ্টিকুলাৰ চেনেলটোত এণ্ড টাইম টু টাইম আমি গোটেইখিনি বস্তু আপডেট দি থাকিম থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'